নমস্কাৰ বন্ধুসকল, আজি আমি আৰু আমাৰ টিম আহিছিলো শ্বুটিং কৰিবলৈ। আমি শ্বুটিং কৰিলো, মানে এনেকুৱা ধৰণৰ এটা ভিডিঅ' আহিব, আনকমন ভিডিঅ'। বৰ্তমানৰ যিটো সময় চলি আছে, এইটো সময়ৰ লগত সংগতি থকা এটা ভিডিঅ' আমি লৈ আহি আছো আপোনালোকৰ মাজত। সুদূৰ নগাঁৱৰ পৰা আহিছে আমাৰ মইনুল ছাৰৰ ওচৰলৈ, আহি একেলগে টিম মিলি মানে এটা ভিডিঅ' বনাইছে বৰ্তমান সময়ৰ লগত সংগতি থকা। এয়া আমাৰ আহিছে সুদূৰ নগাঁৱৰ পৰা মফিদুল, আৰু তেখেতৰ ফেচবুক পেজ ইউটিউব চেনেলত ভিডিঅ'টো আপলোড কৰিব। আৰু আমাৰ মইনুল হক চৌধুৰী ছাৰ আছে, ছাৰ সুদূৰ নগাঁৱৰ পৰা আহিছে। তেখেত আপোনাৰ বাল্যকালৰ বন্ধু। হয়, মোৰ ক্লাছমেট, বাল্যকালৰ বন্ধু মফিদুল হুসাইন। আপুনি ওচৰলৈ আহক। মোৰ বাল্যকালৰ বন্ধু ক্লাছমেট জলাসুদ্দিন আহমেদ। বহুত দিনৰ মূৰত আমি লগ পালো, বহুত ভাল লাগিছে। আৰু আমি চিন্তা কৰি নতুন আইটেমৰ বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ভিডিঅ'টো চালেই গম পাব। আমি সদায় বাস্তৱৰ ওপৰত ৰূপ দি বাস্তৱৰ ওপৰত চিন্তা কৰি আমি ভিডিঅ' বনাওঁ। আৰু স্ক্ৰিপ্ট ৰাইটাৰ মফিদুল হুছেইন, এক্টৰ হিচাপে আমাৰ জলাসুদ্দিন আহমেদ, আৰু এখেতৰ বনি জোৱাই ইমৰান হুছেইন, সাদ্দাম হুছেইন, ইফালে হা কেমেৰামেন আছে মুকছিদুল ইছলাম, লগতে ডাইৰেক্টৰ আছে বাছিৰুদ্দিন, এনেকে আদি কৰি কামালুদ্দিন এখেতো ভাল মানে কেমেৰামেন প্লাছ ভাল ডাইৰেকশ্যন দিব পাৰে। ঠিক তেনেকুৱা মানুহখিনিক লৈ আজি আমি এখন আৰু আপোনাৰ বাল্যকালৰ বন্ধু বহুত সুন্দৰ এক্টিং কৰিছে। আপুনি যেনেকে এক্টিং কৰে হুবহু মানে সুন্দৰকে মানে এক্টিং কৰিছে। কিবা এটা কৈ দিয়ক, অলপ সংলাপ কৈ দিয়ক। নমস্কাৰ বন্ধুসকল, ইয়া আমাৰ যিটো আমি সৰু এটা ক্লিপ বনাইছো, মেক্সিমাম 2 মিনিটছৰ হ'ব। এইটো বহুত এটা ট্ৰেণ্ডিং টপিকৰ ওপৰত আছে। মই জাষ্ট এটা সংলাপ আপোনালোকৰ আগত ইয়াত কৈ দি আছো যে ये दो बेलो गब्बर से पंगा लेगा, निकाल परी ना उसको। তেনেকুৱা ধৰণৰ আমি ইয়াত এক্টিং কৰিছে, এক্টিং কৰিছো। ডায়লগ দিছে। আপোনালোকে ভিডিঅ'খিনি খালি চাব, ভাল পালে লাইক কৰিব, কিবা সুবিধা পালে কমেণ্ট কৰিব। আৰু এই নতুন এক্টৰ আজি ফাৰ্ষ্ট, মানে ক'ব গ'লে আজি ফাৰ্ষ্ট মানে আৰু এখেতে কিবা ক'ব। গতিকে মোৰ ব্যয় সৰুৰে পৰা ব্যয়, মোৰ বাল্যকালৰ বন্ধু মইনুল হক চৌধুৰী আৰু মহিদুল ইছলাম। আমি সৰুকালতে একেলগে পাৰ কৰিছোঁ, বহুত আনন্দ কৰিছিলোঁ, ফূৰ্তি কৰিছিলোঁ। আমি ইয়াত অহাৰ লগে লগে আমি কিছু নষ্টালজিক হৈ গৈছোঁ। আমাৰ সেই আগৰ দিনৰ কথাবিলাক কিছু কথা মনত পৰিছে। আৰু মহিদুল ইছলামে মোক যোৱাকালি ফোন কৰিছিল যে কিবা এটা মানে ভিডিঅ' কৰিব বুলি। তেনেকুৱা ধৰণৰ এটা ক্লিপ দেখুৱাৰ পিছত মোৰ তাত ভাল লাগিছে। মোৰ মানে ভিডিঅ' কৰোঁ নকৰোঁ তেওঁলোকৰ লগত আহিছোঁ, আৰু এক্টৰ হিচাপে অলপ সময় যিখিনি সময় পাৰ কৰিছোঁ মোৰ ভাল লাগিছে। মই আশা কৰোঁ তেওঁলোকে পিছলৈ কিছু শিক্ষামূলক ভিডিঅ' দিব। শিক্ষামূলক ভিডিঅ' আমাৰ সমাজক পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁলোকে কিছু এটা কাম কৰিব বুলি মোৰ এটা আশা থাকিল। আপোনালোক সকলোৱে লগত থাকিব, সকলোৱে হাঁহি থাকক, সকলোৰে স্বাস্থ্য ভাল থাকক, সেই কামনা কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰো আপোনালোকক বন্ধুসকল, আমাৰ লগত ফুল টিম আছে কেমেৰাৰ। যদি আপোনালোকৰ বিয়াত হওক বা যিকোনো প্ৰগ্ৰামত হওক বা এলবাম শ্বুটিঙৰ কাৰণে হওক আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকক আমি এলবামো বনাই দিব পাৰিম, আৰু বিয়াৰো কাম কৰোঁ আমি। আৰু যিকোনো প্ৰগ্ৰামৰ ফটোগ্ৰাফীৰ পৰা আৰম্ভ কৰি মানে ইত্যাদি ধৰণৰ, যদি আপোনালোকৰ ড্ৰোন লাগে সেইটোও পাব। আৰু কেমেৰা মানে 5-6টা কেমেৰা আছে, ছনী আছে, কেনন আছে, নিকন আছে। যি কেমেৰা লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু মানে ছেটআপ ছাতি সহ মানে ছেটআপ পাব আপোনালোকে যোগাযোগ কৰিব পাৰে। বিয়াৰ কাৰণে হওক বা এলবামৰ কাৰণে হওক বা যিকোনো প্ৰগ্ৰামৰ কাৰণে হওক, আমাৰ চেনেল লাইট আছে। আৰু যিকোনো মানে যি লাগে আৰু মানে বিয়াত হওক বা এলবামত হওক বা যি লাগে মানে চব পাব আপোনালোকে। আৰু আমাৰ লগত টিম আছে, আমি 5-6 জনে একেলগে কাম কৰোঁ। বা মোক যদি আপোনালোকে কণ্টেক্ট কৰিব নোৱাৰে, আমাৰ মইনুল হক চৌধুৰী ছাৰৰ লগত কণ্টেক্ট কৰিব। আৰু মইনুল হক চৌধুৰী ছাৰৰ লগত কথা পাতিলে আপোনালোকে আমাক পাই যাব। ধন্যবাদ। জয় আই অসম।